আৰু এই আমাৰ চৰি বাজৰিকা পুলিচৰ মানুহ হয় চিভিল ড্ৰেছত আছে ইয়াতে চাৰ্চ কৰিব আৰু এই আমাৰ ডিষ্ট্ৰিক্ট কাৰণে ডাঙৰ এচিভমেণ্ট হয় এণ্টি ড্ৰাগছ অপাৰেশ্যনত। আজি ৰাতিপুৱা 5:30 5:33 বুলি কৈছে। তাতে আমাৰ সোণাপুৰৰ ওচৰতে আমাৰ চ'ৰ্চ ইনফৰমেশ্যন আমাৰ মানুহ যোৱাকালি গোটেই ৰাতি এইবিলাক কাম কৰিছে। কাম কৰাৰ পাছত আজি ৰাতিপুৱা 5:33 ভিতৰতে আমি ছাকচেছফুল হৈছোঁ। তাতে গুৱাহাটীৰ পৰা অহা বাছ নম্বৰটো হ'ল AS01PC 0375। এইটো আহিছে গুৱাহাটী ISBTৰ পৰা আহি আছিলে। তাৰপাছত আমাৰ ইনফৰমেশ্যন মতে আমাৰ চ'ৰ্চ ইনফৰমেশ্যন মতে আমি গোটেই ৰাতি আমাৰ মানুহ কামত লগাই পেলাই আমি ৰাস্তাতে এইটো SM ৰোড বুলি কয় আৰু যিটো হাচিংমাৰী মানকাচাৰ ৰোড তাতে এই সোণাপুৰৰ ওচৰতে আমি ইণ্টাৰচেপ্ট কৰিলোঁ। তাতে আমি প্ৰচিডিউৰ মতে আমি চাৰ্চ কৰিলোঁ বাছৰ ভিতৰতে। চাৰ্চ কৰাৰ পাছত এজন ব্যক্তি তাৰ নাম হ'ল আশিক বাবু 26 years। তাৰ দেউতাৰ নাম হ'ল মইনুল হক আৰু গাঁৱৰটো আছিলে এখেতৰ কি ক'লে কোচনিমাৰা গাঁৱৰ ব্যক্তি হয়। চাৰ্চ কৰাৰ পাছত আমি এখেতৰ পজিশ্যন মানে বাছৰ যিটো তাৰ বিলঙিংছ তাৰ বেগৰ পৰা আমি জব্দ কৰিলোঁ ইয়াবা টেবলেট 50,000 ৰিপিট 50,000 নচ ইয়াবা টেবলেট পোৱা হৈছে। এইটো পেকেজিংটো 5টা ডাঙৰ পেকেটকে প্লাষ্টিক পেকেট হিচাপে লৈ আনিছে এখেতে। প্লাষ্টিক ক'লা প্লাষ্টিক বেগত লৈ আনিছে পলিথিন আৰু পলিথিনত 5টা পলিথিন বান্ধি পেলাই বেগত ভৰাই লৈ আনিছে। তাৰ পাছত আমি নিয়মমতে আমি চিজ কৰিলোঁ, তাত জুখিলোঁ, হিচাপ কৰিলোঁ। হিচাপ কৰাৰ পাছত টোটেল 50,000 পাইছিলোঁ। তাৰে আমাৰ গভৰ্ণমেণ্ট ৰেট বুলি কয় বা CID ৰেট যিটো বহাইছে যিটো দিছে আমাক, অকল আমাক বুলি নহয় অল আছামত এইটো চবক চাৰ্কুলেট কৰা হৈছে। এইটো ৰেট মতে এইটো মাৰ্কেট ভেলিউ আছে 2.5 crores 2.5 কোটি ইয়াবা টেবলেট পোৱা হৈছে। ভেলিউটো 2.5 কোটি হয়। তাৰ পাছত আমি 2 প্ৰকাৰ ইয়াতে ভেলিউ ওলোৱা হয়। যিটো কৈছে 2.5 কোটিটো এইটো CID ৰেট মতে 2.5 কোটি হয়। আৰু ইয়াত লোকেল মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পৰে আমি আমাৰ যিটো ইয়াতে বাংলাদেশ আৰু ইণ্ডিয়া এইটো বাংলাদেশ এইটো ফেন্সিং পাৰত এইটো 4 গুণা হৈ যায় 4 টাইমছ হৈ যায়। 4 টাইমছ হ'লে কিমান হ'ব 10 crores ইয়াবা ভেলিউ 50,000 ভেলিউ 10 crores হ'ব। গতিকে আমি এইটো ডাঙৰ এচিভমেণ্ট বুলি ক'ম আজিৰ তাৰিখত। গতিকে আপোনালোকে আহিছে ভালেই হৈছে। আমাৰ গোটেই মেছেজ অসমত যাব যে মানকাচাৰ যিহেতু আমাৰ সাউথাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট হয় তথাপি আমাৰ পুলিচৰ সজাগতা মানে এলাৰ্টনেছ হৈ থকাৰ কাৰণে ইমান ডাঙৰ কনচাইনমেণ্ট হওক সৰু কনচাইনমেণ্ট হওক আপোনালোকে সদায় গম পাই থাকে। আমি যিকোনো বস্তু খবৰ পালে আমি ভালকে কাম কৰাৰ পাছত ভালকে তদন্ত কৰাৰ পাছত আমি ছাকচেছ হৈছোঁ ইয়াত। গতিকে আমি আমাৰ পুলিচ টিম তাতে ক্লোজ ছুপাৰভিজনত আছে আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ প্ৰতাপ দাস। আৰু এই টিমটো আজি অপাৰেশ্যনৰ টিম লিড কৰাটো আমাৰ মানকাচাৰ OC দীপক বৰগিয়াৰী আৰু লগতে আৰু আছে CPA আছে SI আছে আৰু আমাৰ মোৰ অফিচৰ পৰা মোৰ CA
গোটেই ৰাতি একেতে হোৱা নাই এইবিলাক মোবাইল ট্ৰেক কৰি কৰি শেষতে পাই গৈছে আৰু গতিকে আজি দিনটো আমাৰ ডাঙৰ এচিভমেণ্ট আৰু গতিকে এইটো ক'ৰ পৰা মানে আমি এই তদন্তত পাম কিন্তু এতিয়া লাষ্ট যিটো লোকেশ্যন য'ৰ পৰা আনিছে এইটো ISBT গুৱাহাটী যিটো বাছ ষ্টেণ্ড আছে নহয় ISBT বুলি তাৰ পৰা অনা হৈছে আৰু তাৰ পাছত আমি এনকুৱাৰীত ইনভেষ্টিগেশ্যনত আপৱৰ্ড লিংগত ওপৰৰ পৰা ক'ত পেলাই আছে তলত ক'ত যাব আমি চব ওলাম যিমানখিনি জড়িত হ'ব আমি এটা মানুহ মানে বাচি যাব নোৱাৰে আমি চব গ্ৰেপ্তাৰ কৰিম ধৰিম বুজিছে তেনেকে লোকেল কনজামশ্যনো থাকিব অকল বাংলাদেশ যাব বুলি এইটো নকওঁ কিছুমান অংশত ইয়াতে বিক্ৰী হ'ব ইয়াৰ লোকেল কনজিউমাৰো আছে মেঘালয় আছে আমাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ মেঘালয়তো আমি লাগি আছে গাৰো পাহাৰে গতিকে লোকেল কনজামশ্যনৰ কাৰণে আছে ইমান ডাঙৰ এছাইনমেণ্টটো বাংলাদেশ লোৱাটো ইমান সহজ নহ'ব সিহঁতৰ কাৰণে কাৰণ ইয়াৰ গোটেই ফেঞ্চিং আছে মানুহ এজন ধৰিছে বৰ্তমানলৈকে আমি তদন্তত যিটো লাইনত যাব যাৰ নাম আহিছে যাৰ নাম উল্লেখ কৰিব তদন্তত যিটো পাব এইটো আমি এৰেষ্ট কৰিম